আমি যেতিয়া গেছটো এনেকুৱা এটা বস্তু হয় বা গেষ্ট্ৰাইটিছ মানে যেতিয়া আমাৰ মানে আমি খুব মানে আমাৰ পেটটো ফুলা ফুলা লাগি থাকে, আমাৰ উগাৰ আহি থাকে, খাবলৈ খুব এটা মন নাযায় বা পেটৰ পৰা শব্দ হৈ আছে, তেতিয়া আমি ভাবো যে আমাৰ গেছ বা ব্লটিং হৈ আছে। আমি ব্লটেড বুলি কওঁ বা দেখাত হলেও পেটটো অকমান ফুলি আছে, সেইটোকে মানে গেছ বা ব্লটিং বুলি জনা হয়। ব্লটিং যেতিয়া মানুহৰ হয়, মেইনলি ইনডাইজেশ্যনৰ কাৰণে হয়। আৰু ইনডাইজেশ্যনটো কিয় হয়, বা ব্লটেড আমি কিয় ফিল কৰো? প্ৰথমটো কথা হ'ল অভাৰ ইটিং। আমি জোখতকে যেতিয়া কেতিয়াবা বেছিকে খাওঁ, আমাৰ মাজত দেখা যায় কেতিয়াবা মানে খুব কিবা এটা টেষ্টি হ'ল, আমি আমাৰ যিমান আচলতে নিজৰ মানে এটা জোখত আমি খাওঁ, তাতকৈ অকমান বেছি খাই দিওঁ সিদিনাখন, তেতিয়া আমাৰ কি হয়, পেটটো ফুল ফুল লাগি থাকে। অভাৰ ইটিংটো এটা ৰিজন হয় গেছ হোৱাৰ বা ব্লটেড ফিল কৰাৰ। নেক্সট ৰিজন কিছুমান ফুড ইনটলাৰেঞ্চ বুলি আমি কওঁ। কিছুমান ধৰক কিছুমান মানুহে গাখীৰযুক্ত বস্তু খাব নোৱাৰে, সেই ফুড ইনটলাৰেঞ্চ যেতিয়া থাকে আৰু আপুনি তেনেকুৱা ধৰণৰ এটা ফুড খাই দিয়ে, তেতিয়া আপোনাৰ গেছ বা ব্লটেড ফিল হ'ব পাৰে। লেক অফ এক্টিভিটি হলেও আপুনি ব্লটেড ফিল কৰে। ধৰক আপুনি কিবা এটা লাৰ্জ মিল খাইছে, ডাঙৰ মানে ভালকে কিবা এটা খাইছে, খাই পেলাই আপুনি বহুত সময় বহি আছে বা বহুত সময় আপুনি একো ধৰণৰ এক্টিভিটি কৰা নাই, তেতিয়াও গেছ হ'ব পাৰে। খুব সোনকালে যেতিয়া মানুহে খায় আৰু খাওঁতে মানে অকমান ফাষ্ট খায় বা চিউ কমকে কৰে, তেতিয়াও আচলতে আমি এয়াৰটো লগতে খাই দিওঁ আৰু তেনেকে মানুহৰ বহুতৰ গেছ বা ব্লটিং হয়। তেনেকুৱাকে আচলতে একো এটা ক্লাছিফিকেশ্যন নাই যে এইখিনি ফুডে গেছ বা ব্লটিং কৰে। আচলতে বডিৰ লগতো বহুত কথা। কেতিয়াবা আমাৰ বডিত যেতিয়া আমি ফুডটো খাওঁ, এটা পৰ্চন ডাইজেষ্ট হৈ যায়, ধৰক এটা পৰ্চন ডাইজেষ্ট নহয়, সেই আনডাইজেষ্টেড ফুডটো আকৌ গৈ পেলাই ফাৰ্মেন্ট হয়, তেতিয়াও গেছ ব্লটিং হয়। ধৰক এনেকুৱা এটা পাৰ্টিকুলাৰ কেটেগৰী বুলি মই ক'ব নোৱাৰো যে এইখিনি খালে গেছ হ'ব। কিছুমান ফুড এনেকুৱা থাকে য'ত অলিগোচেকাৰাইডটো বেছি থাকে, সেইবোৰ খালে মানুহৰ গেছ হয়। ধৰক কবি, কুকুম্বৰ হ'ল, তিয়হ, এনেকুৱা ধৰণৰ যোনবিলাকত অলিগোচেকাৰাইড হাই থাকে, সেইবিলাক খালে মানুহৰ গেছ হয়। আৰু অনিয়ন হ'ল, গাৰ্লিক হ'ল, আমাৰ পিয়াজ, নহৰু, এইখিনি বস্তু কেতিয়াবা কেতিয়াবা ইন চাৰ্টেন কেচেছ খালে মানে ব্লটিং বা গেছ হয়। গেছি বা ব্লটি ফিল নকৰিবৰ কাৰণে প্ৰথম কথা পৰ্চন কন্ট্ৰল বুলি আমি কওঁ। মানে ধৰক যিমানটো আচলতে আমাৰ কাৰণে ইম্পৰ্টেণ্ট টু হেভ দ্য নিউট্ৰিয়েণ্ট, সিমানখিনি আমি খাব লাগে। অভাৰ ইটিং কৰিব নালাগে। লাগিলে কম কমকৈ ঘন ঘনকে খাই থাকিব লাগে, তেতিয়া গেছটো এভইড কৰিব পাৰি। খাদ্যৰ লগত পানী খুব ধুনীয়াকে বা খুব ভালকে খাব লাগে। মই আগতেও কৈছো যে পানী আমাক 2.5 to 3 লিটাৰ্ছ লাগে দিনটোৰ ভিতৰতে। সেইটো খুব ধুনীয়াকে ভাগ কৰি আমি খাব লাগে। প্ৰপাৰ শ্লিপ বা প্ৰপাৰ ৰেষ্ট নহলেও মানুহৰ ইনডাইজেচন হয়, উইচ কেন লিড টু গেছ এণ্ড ব্লটিং। সেইকাৰণে খুব এটা মানে ফিক্স টাইমত আমি শুব লাগে। শুৱা টাইমটো এটা খুব ধুনীয়াকে মানুহে মেইনটেইন কৰিব লাগে। পানী ভালকে খাব লাগে। আৰু এটা বস্তু যোনটো খুব ইম্পৰ্টেণ্ট হ'ল এক্টিভিটি লেভেল। আজিকালি দেখা গৈছে যে আমি সকলোবোৰে এনেকুৱা এটা লাইফষ্টাইল এডপ্ট কৰিছো য'ত আমি বেছিকে খোজ নাকাঢ়ো, বেছি আমাৰ এক্টিভিটি নহয়। আমাৰ ৱৰ্ক ষ্টাইলটো এনেকুৱা যে আমি বহি বহিয়ে কাম কৰো। সেইটো কাৰণে যেতিয়া আমি লাৰ্জ মিল এটা খাওঁ বা বেলেঞ্চ ডাইট এটাও খালো, খুব ধুনীয়াকে ভাত, ভাজি, চব্জি চব খালো, খাই পেলাই কিন্তু আমি যদি একো ধৰণৰ এক্সাৰচাইজ নকৰো, বহি থাকো একে জেগাতে, তেতিয়াও গেছ হয়। এই গোটেইখিনি বস্তু যদি আমি একেলগে এডপ্ট কৰিব পাৰো, যে দিনটোৰ ভিতৰত খুব ধুনীয়া এটা এমাউন্টত আমি পানী খাইছো, 2 to 3 লিটাৰ্ছ পানী খাইছো, 8 hours অফ প্ৰপাৰ শ্লিপ, তাকো ফিক্স টাইম এটাত ভাল আমি এটা বেলেঞ্চ ডাইট খাইছো, লগতে অকমান এক্সাৰচাইজ ৰাতিপুৱা বা গধূলি কৰিছো, তেতিয়াহ'লে গেছ আচলতে প্ৰিভেন্ট কৰিব পাৰি বা ব্লটেড ফিল আমি নকৰো। আচলতে গেছ বা ব্লটিঙত হেল্প কৰিবৰ কাৰণে কিছুমান এনেকুৱা সৰু সৰু মই যেনেকে ক'লো, এতিয়া আমি ভাত খোৱাৰ পিছতে যদি অকমান সময় ৱাক কৰি দিওঁ, ইট হেল্পছ। সেইটো মানে গেছ বা ব্লটেড হোৱাৰ পৰা হেল্প কৰে। তাৰ উপৰিও আমি কিছুমান হাৰ্বছ ইউজ কৰিব পাৰো, কিছুমান স্পাইচেছ ইউজ কৰিব পাৰো, যেনেকে আজৱাইনটো এটাই বা জিৰাই হওক, এইবিলাক যদি আমি খাওঁ, মানে ভাত খোৱাৰ পিছতে যদি অকমান আজৱাইন খাইছো বা অকমান গৰম পানীৰ লগত আজৱাইন ৰাতিপুৱা হলেও খাইছো, তেতিয়াহ'লেও আমাৰ গেছ আমি এভইড কৰিব পাৰো। প্ৰ'বায়টিকটো ইম্পৰ্টেণ্ট এটা কম্পনেন্ট হয়। প্ৰবায়টিকটো দৈত থাকে খুব ভাল পৰিমাণত। আমি যদি প্ৰবায়টিক খাওঁ বা দিনটোত আমি দেখো যে আমি ভাতৰ লগত আচলতে যদি অকমান দৈ খাওঁ এজ চাইড ডিছ বা এজ এ চুইট ডিছ, তেতিয়াহ'লেও মানুহৰ ডাইজেচনটো ভাল হৈ থাকে, গেছ বা ব্লটেড ফিল নকৰে। আৰু প্ৰবায়টিক বুলি যেতিয়া মই কওঁ, মনলৈ অকল দৈটোৱে আহে, কিন্তু দৈত বাহিৰে অন্য প্ৰবায়টিকছো আছে। খুব ধুনীয়াকে কেবেজেদিও প্ৰবায়টিক মানুহে বনাব পাৰে। কেবেজটো অকমান টাইম নিমখত থৈ দি পেলাই ফাৰ্মেন্ট হলেও সেইটো এটা প্ৰবায়টিক হয়। ঠিক তেনেকে তিয়হৰ পৰাও মানে প্ৰবায়টিক পিকল বনাব পাৰি। সেইবোৰ যদি আমি ডাইটত ইনক্লুড কৰো, তেতিয়াহ'লে গেছ বা ব্লটিঙৰ পৰা হেল্প হয়। In order to avoid gas or bloating,
ডুজ বুলি ক'লে প্ৰপাৰ হাইড্ৰেশ্যন, প্ৰপাৰ ৰেষ্ট, গুড এমাউণ্ট অফ ফুড, নট অভাৰ ইটিং, এইকেইটা হ'ল ইম্পৰ্টেণ্ট টিপছ। আৰু ড'নছ বুলি ক'লে কিছুমান ট্ৰিগাৰ্ছ থাকে, যেনেকে কেফিনেটেড বিভাৰেজ হওক, চাহ হওক, কফি হওক, এইবোৰ যেতিয়া খাওঁ আমাৰ গেছ বা ব্লটিংটো বেছি হৈ যায়। এইবোৰ আমি যিমান পাৰো সিমান এভইড কৰিব লাগে। আৰু বহি থকাটো, খাই উঠিয়ে বহি থকা বা কেতিয়াবা ডিনাৰ কৰিয়ে লগালগ ডিনাৰ কৰিয়ে শুই দিয়া, এইখিনি বস্তু আমি এভইড কৰিব লাগে।